আউযুবিল্লাহি মিনাশ শাইতানির রাজিম। বিসমিল্লাহির রহমানির রহিম। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু। মোৰ মৰমৰ মা ভনী আৰু ভাই বন্ধুসকল, আজি যিসকল মানুহে মোৰ এই ভিডিঅ'টো চাই আছে, আল্লাহ তাবাৰক তাআলা আপুনি আপোনাৰ ৰহমতৰ দুৱাৰ সেই সকল লোকৰ সকলোবোৰ জায়েজ দিলি খুৱাইছ আপুনি আপোনাৰ বাৰগাহত কবুল কৰিব, আমিন। প্ৰশ্ন নম্বৰ 1, সেইখন কোনখন মছজিদ হয় য'ত নামাজ পঢ়াৰ বাবে যাত্ৰা কৰা জায়েজ হয়? উত্তৰ: মছজিদে হাৰাম, মছজিদে আল আকছা আৰু মছজিদে নবাবীত নামাজ পঢ়াৰ বাবে যাত্ৰা কৰা জায়েজ হয়। প্ৰশ্ন নম্বৰ 2, সন্তানক কিমান বছৰ বয়সত নামাজৰ হুকুম দিব লাগে? উত্তৰ: সন্তানক 7 বছৰ বয়সত নামাজৰ হুকুম দিব লাগে। প্ৰশ্ন নম্বৰ 3, কোনজন ইমামে এক ৰাকাতত গোটেই কোৰাণ শ্বৰীফ পাঠ কৰিছিল? উত্তৰ: ইমাম আবু হানিফা ৰাদিয়াল্লাহু তাআলা আনহুৱে এক ৰাকাতত গোটেই কোৰাণ শ্বৰীফ পাঠ কৰিছিল। প্ৰশ্ন নম্বৰ 4, আল্লাহ পাকে পানী সপ্তাহৰ কোনটো বাৰত সৃষ্টি কৰিছিল? উত্তৰ: আল্লাহ পাকে পানী সপ্তাহৰ বুধবাৰৰ দিনাখন সৃষ্টি কৰিছিল। প্ৰশ্ন নম্বৰ 5, আসমানী কিতাপৰ সংখ্যা কিমান? উত্তৰ: আসমানী কিতাপ 4খন আছে। প্ৰশ্ন নম্বৰ 6, জন্নতৰ দুৱাৰ সকলোতকৈ আগত কোনে খুলিব? উত্তৰ: জন্নতৰ দুৱাৰ সকলোতকৈ আগত হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে খুলিব। প্ৰশ্ন নম্বৰ 7, আল্লাহ তাআলাক খুদা বুলি কোনটো ভাষাত কোৱা হয়? উত্তৰ: আল্লাহ তাআলাক খুদা বুলি পাৰ্চী ভাষাত কোৱা হয়। প্ৰশ্ন নম্বৰ 8, মৌতৰ কোন কথা শুনি কোনজন নবীৰ শৰীৰৰ পৰা তেজৰ টোপাল বাগৰি পৰিছিল? উত্তৰ: মৌতৰ কথা শুনি হযৰত ঈসা আলাইহি ওয়াসাল্লামৰ শৰীৰৰ পৰা তেজৰ টোপাল বাগৰি পৰিছিল। প্ৰশ্ন নম্বৰ 9, কোৰাণ শ্বৰীফত কেইবিধ শাক পাচলিৰ নাম উল্লেখ আছে? উত্তৰ: কোৰাণ শ্বৰীফত 4 বিধ শাক পাচলিৰ নাম উল্লেখ আছে। প্ৰশ্ন নম্বৰ 10, পৃথিৱীত ৰোজা আল্লাহ পাকৰ কোনজন নবীয়ে সকলোতকৈ আগত ৰাখিছিল? উত্তৰ: পৃথিৱীত ৰোজা আল্লাহ পাকৰ নবী হযৰত আদম আলাইহিছ সালামে সকলোতকৈ আগত ৰাখিছিল। আজিৰ ভিডিঅ'টো ইমানেই আছিল। পৰৱৰ্তী সময়ত আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিম। তেন্তে আশা কৰিছোঁ মোৰ মৰমৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টো আপোনালোকৰ খুবেই পছন্দ হৈছে, আৰু পছন্দ হৈছে যদি ভিডিঅ'টোত এটা লাইক কৰি দিব, স্বভাৱৰ খাতিৰত ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব। মোৰ চেনেল ইছলামিক সবক ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষত থকা বেল আইকনটো টিপি দিব, যাতে মই যেতিয়াই নতুন ভিডিঅ' আপলোড কৰিম তাৰ নটিফিকেশ্যন সকলোতকৈ আগত আপুনি পায়। আল্লাহ হাফিজ।